নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ এবাৰ আমাৰ ভাৰতবৰ্ষত কৰোনা মহামাৰীৰ দৰে মানুহৰ মৃত্যু হ'বলৈ গৈ আছে ইবোলা ভাইৰাছৰ ফলত। ইবোলা ভাইৰাছৰ আক্ৰমণ এতিয়া আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে। কৰোনা মহামাৰীৰ দৰে এইটো এটা ভয়ানক ভাইৰাছ আৰু যিটো ভাইৰাছৰ আক্ৰমণ এতিয়া আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে, যাৰ ফলত নেকি যথেষ্ট মানুহৰ অসুবিধা হ'ব, মানুহৰ মৃত্যু হ'ব, মানুহৰ দেশত এই ভাইৰাছটো বিয়পা দেখিবলৈ পোৱা যাব। আকৌ হয়তো আগৰ দৰে কৰোনা মহামাৰীৰ দৰে আমি কোৱাৰেণ্টাইনত থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, কৰোনা মহামাৰী যেতিয়া আহিছিলে বা কৰোনা ভাইৰাছটো যেতিয়া দুই এজন মানুহৰ গাত বিয়পিছিলে, তেতিয়া মানুহবিলাকে ইমান চিৰিয়াছলি লোৱা নাছিলে। ভাইৰাছ এটা জ্বৰ হয়, ইমান ডাঙৰ চিৰিয়াছ কথা নহয়। কিন্তু যেতিয়া নেকি গোটেই ভাৰতবাসীৰ গাত বিয়পি পৰিলে কৰোনা ভাইৰাছ, তেতিয়া মানুহে চিৰিয়াছলি ল'বলৈ ল'লে, যাৰ ফলত নেকি মানুহে লকডাউনৰ সন্মুখীন হ'ব লগাত পৰিলে। গতিকে ইবোলা ভাইৰাছটো ঠিক একেই এটা মাৰাত্মক ভাইৰাছ। তো এই ভাইৰাছটোৰ পৰা আপোনালোকে সাৱধানে থাকিব। তো ইবোলা ভাইৰাছৰ সংক্ৰমণ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে। গতিকে সকলো সাৱধান হওক। কিহৰ পৰা এই ভাইৰাছটো আমাৰ শৰীৰত বিয়পে, আমি কেনেকৈ ইয়াৰ পৰা প্ৰতিকাৰ পাব পাৰোঁ, আৰু লগতে এই ভাইৰাছটোৰ লক্ষণবিলাক কি কি, কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিলে আমি ডক্তৰক যিমান পাৰোঁ সোনকালে দেখুৱাব লাগে, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোকক এটা অনুৰোধ, পাৰিলে অকণমান খবৰটো শ্বেয়াৰ কৰি দিব, যিহেতু গৰমৰ দিন আৰু এই সময়ছোৱাত এনেধৰণৰ ভাইৰাছবিলাকে খুব আক্ৰমণ কৰে মানুহবিলাকক। তো সকলোৱে যাতে অকণমান ছেফটি প্ৰিকশ্যন লৈ থাকিব পাৰে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। তো ইবোলা ভাইৰাছটো বিশেষকৈ আহে বাদুলি আৰু বান্দৰৰ পৰা। বাদুলি আৰু বান্দৰৰ পৰা প্ৰথমে মানুহৰ গালৈ আহে আৰু মানুহৰ পৰা অন্য এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ এই ভাইৰাছটো বিয়পি পৰে। ঠিক তেনেকৈ কৰোনা মহামাৰীটো সেই একেই আছিলে। এজন ব্যক্তিৰ পৰা আন এজনলৈ যায়, আকৌ সেইজনৰ পৰা আন এজনলৈ যায়, ঠিক তেনেকৈ বিয়পি পৰে। আৰু সেই ইবোলা ভাইৰাছটো ঠিক একেই ধৰণৰ। প্ৰথমে বাদুলি বা বান্দৰৰ পৰা এই বেমাৰটো আহে মানুহৰ শৰীৰত, আৰু তাৰ পাছত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তি, আন এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ঠিক এই ধৰণৰে বিয়পি পৰে সকলোৰে শৰীৰত। ই এটা খুবেই মাৰাত্মক ভাইৰাছ বুলি জনাইছে বৈজ্ঞানিকসকলে, আৰু সেইবাবে আমি এই ভাইৰাছটোৰ পৰা পৰাপক্ষত আঁতৰত থাকিব লাগে, পৰাপক্ষত সাৱধানে থাকিব লাগে। তো খবৰ লোৱা অনুসৰি এই ভাইৰাছৰ প্ৰথমটো লক্ষণ দেখিবলৈ পোৱা গৈছে জয়পুৰত এগৰাকী 19 বছৰীয়া ছোৱালীৰ দেহত এই ভাইৰাছৰ লক্ষণসমূহ দেখিবলৈ পোৱা গৈছে, আৰু যাৰ ফলত নেকি সেই ছোৱালীজনীক বৰ্তমান সময়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোৱাৰেণ্টাইনত ৰখা হৈছে বুলি খবৰ ওলাই পৰিছে। আমি গোটেই গোটেই পৃথিৱীৰ কথা যদি চাবলৈ যাওঁ, ইবোলা ভাইৰাছৰ ফলত এতিয়ালৈকে 62জন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে। প্ৰায় 363জন ব্যক্তিৰ দেহত এই ভাইৰাছটো বিয়পি পৰিছে। 363জন লোকৰ দেহত এই ভাইৰাছটো বিয়পি পৰিছে, তাৰে 62জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণৰ বেছি। কৰোনা মহামাৰীৰ সময়ত যদি 100জন মানুহৰ দেহত কৰোনা ভাইৰাছটো আহিছিলে, ক'ৰবাত এজন লোকৰহে মৃত্যু হৈছিলে। কিন্তু ইবোলা ভাইৰাছৰ ফালে যদি আমি চাবলৈ যাওঁ, 362জন ব্যক্তিৰ দেহত ইবোলা ভাইৰাছটো ধৰা পৰিছে, তাৰে 62জন লোকৰে মৃত্যু হৈছে। মৃত্যু হোৱা চান্সটো যথেষ্ট বেছি থাকে ইবোলা ভাইৰাছৰ ফলত। তো সেয়েহে আমি এই ভাইৰাছটোৰ পৰা যিমান পাৰোঁ সাৱধানে চলিব লাগিব। এই ভাইৰাছটো যিহেতু খুবেই মাৰাত্মক মানৱ দেহাৰ বাবে, এই ভাইৰাছটো খুবেই ক্ষতিকাৰক। কৰোনা মহামাৰীতকৈ ইবোলা ভাইৰাছটো যথেষ্ট পৰিমাণৰ
ক্ষতিকাৰক আৰু আমাৰ মানুহবিলাক হয় কি আমি প্ৰত্যেকটো কথা ইমান সিৰিয়াসলি নলওঁ ঠিক আছে সিৰিয়াসলি নলওঁ যাৰ ফলত আমাৰ দেহত বেছিকৈ বিয়পিব পাৰে তো লকডাউনটো দিছিলে আমাৰ ভালৰ বাবে কিন্তু আমি ইৰিটেট হৈ গৈছিলোঁ চান্স পালে ওলাই গৈছিলোঁ চান্স পালে মানুহৰ লগত কথা বতৰা পাতিছিলোঁ কিন্তু কৰোনা ভাইৰাছটো যদি আমাৰ দেহত বিয়পি পৰিলেহেঁতেন তেনেহ'লে আমাৰ কিমান ক্ষতি হ'লহেঁতেন এবাৰ ভাবকচোন ঠিক তেনেকৈ ইবোলা ভাইৰাছটো আমাৰ কাৰণে বহুতেই ক্ষতিকাৰক তো এই ভাইৰাছটো যেতিয়া আপোনাৰ শৰীৰত আহে তো 2 দিনৰ পৰা 21 দিনৰ ভিতৰত এই ভাইৰাছটোৰ লক্ষণবিলাকে দেখা দিয়ে 2 দিনৰ পৰা 21 দিনৰ ভিতৰতহে দেখা দিয়ে ভাইৰাছটো আপোনাৰ দেহত আজি সোমালে আজি আপোনাৰ শৰীৰে লক্ষণবিলাক দেখুৱাবলৈ নলয় প্ৰথমে ই ভিতৰি আপোনাক এটেক কৰি থাকিব আৰু 2 পৰা 21 দিনৰ ভিতৰত আপোনাৰ গোটেই লক্ষণবিলাকে দেখা দিবলৈ আৰম্ভ কৰিব এতিয়া ইবোলা ভাইৰাছৰ লক্ষণবিলাক কি প্ৰথমটো হৈ গ'ল হঠাৎ অতিমাত্ৰা জ্বৰ আহিব অতিমাত্ৰা আপোনাৰ শৰীৰ দুৰ্বল হৈ পৰিব শৰীৰৰ মাংসপেশীসমূহ বিষ অনুভৱ কৰিব মূৰ বিষ আৰু ডিঙিৰ বিষ আৰম্ভ হ'ব বমি আৰু ডায়েৰিয়া মানে পেট চলা আপোনাৰ আৰম্ভ হ'ব লগতে লিভাৰ আৰু বৃক্ক যেন লিভাৰ আৰু কিডনি দুৰ্বল হৈ পৰিব আৰু শেষৰ ফাললে আপোনাৰ দাঁতৰ আলু নাক চকুৰ পৰা তেজ ওলোৱা আৰম্ভ হ'ব দাঁতৰ আলুৰ পৰা নাকৰ পৰা বা চকুৰ পৰা তেজ ওলোৱা আৰম্ভ হ'ব তো তেতিয়াই গম পাব যে আপোনাৰ শৰীৰত ইবোলা ভাইৰাছে এটেক কৰিছে আৰু লগে লগে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব নিজকে কোৱাৰাণ্টাইন কৰিব লাগিব যাতে আপোনাৰ লগতে আপোনাৰ ঘৰৰ ফেমিলিৰ শৰীৰলৈ এই বেমাৰটো বিয়পি নপৰে দেখিছে ন লক্ষণবিলাক কেনেকুৱা ধৰণৰ মানে জ্বৰ হ'ব নৰ্মেলি জ্বৰ হয় মানুহে নৰ্মেলি জ্বৰ বুলি ভাবিব আৰু জ্বৰ হ'লে কি আপোনাৰ মাথা বিষায় মাংসপেশীবিলাক বিষায় এইবিলাক নৰ্মেল এনেকুৱা যেন লাগি থাকিব কিন্তু যেতিয়া সেই ভাইৰাছটোৱে প্ৰপাৰ কাম কৰাৰ পাছত ভিতৰি আপোনাৰ লিভাৰ দুৰ্বল হ'ব আপোনাৰ কিডনি দুৰ্বল হ'ব আপুনিতো সেইটোক দেখা পাই নাথাকিব ন দুৰ্বল হৈ থাকিব কিন্তু যেতিয়া প্ৰপাৰ ভাইৰাছটোৱে আপোনাক এটেক কৰা আৰম্ভ কৰি দিব তেতিয়া আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰম্ভ হ'ব চকুৰ পৰা তেজ ওলোৱা আৰম্ভ হ'ব তো নাকৰ পৰা তেজ ওলোৱা আৰম্ভ হৈ যাব যেতিয়া প্ৰপাৰ এই ভাইৰাছটোৱে আপোনাক পুৰা এটেক কৰি দিব তো এই ভাইৰাছটো আমাৰ শৰীৰত অতি সহজতে বিয়পি পৰিব পাৰে তো কেনেকৈ বিয়পিব আপোনাৰ শৰীৰলৈ যদি কোনো এজন ব্যক্তিৰ শৰীৰত ইবোলা ভাইৰাছটো থাকে তো তেখেতৰ শৰীৰৰ পৰা আমাৰ শৰীৰলৈ কি প্ৰক্ৰিয়াৰ দ্বাৰা ইবোলা ভাইৰাছটো আহিব পাৰে প্ৰথম কথা হৈ গ'ল যদি সেই ব্যক্তিজনৰ তেজ লালতি বমি প্ৰস্ৰাৱ বা অন্যান্য শৰীৰৰ তৰল পদাৰ্থবিলাক যদি আপোনালোকে চুৱে তেতিয়া আপোনাৰ শৰীৰলৈ এই বেমাৰটো আহিব পাৰে যি ব্যক্তিৰ দেহত এই বেমাৰটো থাকে তেখেতৰ কাপোৰ বিছনা বা বেজি এইবিলাক বস্তু যদি আপুনি স্পৰ্শ কৰে মানে তেখেতে ব্যৱহাৰ কৰি থকা বস্তুবিলাক যদি আপোনালোকে স্পৰ্শ কৰে তেতিয়া আপোনাৰ শৰীৰত ইবোলা ভাইৰাছ ডাইৰেক্টলি আহি যাব তেখেতে হাঁচি এটা মাৰিলে আপুনি ওচৰতে আছিলে হাঁচিৰ মানে সেই কণিকাবিলাক আপোনাৰ শৰীৰত আহি পৰিলে আপোনাৰ গাত আহি যাব পাৰে তেখেতৰ লগত হেণ্ডশেক ল'লে তেতিয়াও আহিব পাৰে তেখেতৰ লেলাউটি থু এইবিলাকৰ পৰা মানে আহিব পাৰে আপোনাৰ শৰীৰলৈ তেখেতৰ নাকেৰে ওলোৱা তেজখিনি স্পৰ্শ কৰিলে আপোনাৰ শৰীৰলৈ ইবোলা ভাইৰাছ আহিব পাৰে গতিকে অতি সহজ প্ৰক্ৰিয়াৰে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে ইবোলা ভাইৰাছ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিৰ শৰীৰলৈ গতিকে বি কেয়াৰফুল তো আপোনাৰ দেহতো যাতে ইবোলা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে তো তাৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক হাতত ল'ব মানে আপোনালোকৰ মানে আমাৰ অসমত এতিয়ালৈকে এজনো ব্যক্তিৰ দেহত ইবোলা ভাইৰাছ ধৰা পৰা নাই কেৱল ভাৰতৰ ভিতৰতে এজন ব্যক্তিৰ গাতহে ইবোলা ভাইৰাছ ধৰা পৰিছে কিন্তু হঠাৎ যদি ধৰা পৰি যায় তো কি কৰিব হঠাতে যদি বহু মানুহ আক্ৰান্ত হৈ যায় আপোনাৰ ওচৰৰ মানুহজনৰ দেহতো যদি ইবোলা ভাইৰাছ আহি যায় তেতিয়া আপুনি কি কৰিব তো তাৰ কাৰণে কিছুমান সেফটি প্ৰিকশ্যন আপুনি আগতীয়াকৈ লৈ ৰাখক যেনে ধৰি লওক আপোনালোকে আমেৰিকান মানে বাহিৰলৈ ভ্ৰমণ কৰা বাদ দি দিয়ক কিছুদিন আপোনালোকে বিদেশ ভ্ৰমণ কৰা বাদ দি দিয়ক যিহেতু আমাৰ কৰোনা ভাইৰাছটো চাইনাৰ পৰাই আহিছিলে যেতিয়া মানুহ চাইনাত ভ্ৰমণ কৰিবলৈ গৈছিলে ঠিক তেনেকৈ ইবোলা ভাইৰাছটো ভাৰতত আহিব পাৰে সেইবাবে আপোনালোকে বিদেশ ভ্ৰমণ কৰাটো বাদ দি দিয়ক সঘনাই চাবোনেৰে আপোনালোকে হাতবিলাক ধোৱা আৰম্ভ কৰক লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰক বাহিৰত গ'লে বা কিবা বস্তু স্পৰ্শ কৰিলে
তাৰ লগতে ইবোলা ভাইৰাছৰ লক্ষণ থকা ব্যক্তিক যদি আপোনালোকে দেখা পায় তেখেতৰ পৰা পৰাপক্ষত আঁতৰতেই আপোনালোকে থাকিব লগতে আপোনালোকে বন্যপ্ৰাণী খোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰিব যেনে বাদুলি হৈ গ'ল বান্দৰ হৈ গ'ল বা জীৱ-জন্তুৰ মাংস খোৱাৰ পৰা আপোনালোকে অকণমান আঁতৰত থাকিব তো কৈছোঁ আপোনালোকক ইবোলা ভাইৰাছৰ লক্ষণকেইটা আপোনালোকক জনাইছোঁৱেই তো ইবোলা ভাইৰাছৰ লক্ষণ দেখা মানুহৰ ওচৰলৈ পৰাপক্ষত নাযাবই যি মানুহৰ অত্যন্ত জ্বৰ হৈছে হঠাতে সেই মানুহৰ ওচৰত নাযাব পৰাপক্ষত নাযাব তেখেতৰ গাৰ পৰা আপোনালৈ আহি যাব পাৰে ভাইৰাছটো গতিকে সাৱধান বি কেয়াৰফুল বনৰীয়া জীৱ-জন্তু নাখাবই চিধা কথা অৱশ্যে সেইটো এটা ইলিগেলো কিন্তু খাই যদিও ক'ৰবাত পায় যদিও নাখাব বেমাৰ আহিব পাৰে আপোনাৰ শৰীৰলৈ তো বন্ধুসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে পৰাপক্ষত অকণমান সাৱধানতা অৱলম্বন কৰিব কয় নহয় সাৱধানৰ বোলে মৰণ নাই তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম